Hello everyone, welcome back to Legal Cluster and also welcome to another video by Legal Cluster. আপোনালোকৰ প্ৰিলিমছৰ পৰীক্ষা পাৰ হ'ল যি সকলৰ এক্সামিনেশন ভাল হৈছে সেই সকলেটো মেইনছৰ বাবে প্ৰিপাৰেচন চলাই যাওক আৰু যি সকলৰ এক্সাম বয়টা ঠিক হোৱা নাই আৰু ভাবিছে যে আপোনালোকে ৰিস্টাৰ্ট কৰিম বুলি বা আপোনালোকে ভাবিছে যে এবাৰ জেনেকে গল বাট এতিয়া আৰু ভালদৰে পঢ়িবহে লাগিব তেখেত সকলৰ বাবে আমাৰ লিগেল ক্লাছৰে লৈ আহিছে এটা নতুন প্ৰগ্ৰামটো আমি যোৱা বছৰ আৰম্ভ কৰিছিলো যাক কওঁ আমি অনলাইন গাইডেন্স প্ৰগ্ৰাম এই প্ৰগ্ৰামটো বিষয়ে আপোনালোকক সম্পূৰ্ণভাৱে কম তাৰ আগত মই এটো ক'ব বিচাৰো যে অনলাইন গাইডেন্স প্ৰগ্ৰাম আমাৰ লিগেল ক্লাছৰ ফালৰ পৰা প্ৰথমবাৰৰ বাবে যোৱা বছৰ ষ্টাৰ্ট হৈছিল আৰু এই প্ৰগ্ৰামটো প্ৰায় 1.5 বছৰ মান চলে অনলাইন গাইডেন্স প্ৰগ্ৰামৰ এডমিশন চলি আছে ফৰ 2026 আৰু ইয়াত থাকিব প্ৰিলিমছ মেইনছ আৰু ইন্টাৰভিউ তিনটাৰ বাবে প্ৰিপাৰেচন এই যেটো প্ৰগ্ৰাম হয় ইয়াত আপোনালোকৰ এটা অফাৰ লাগি আছে আৰু হেটোই হৈছে যে আজি দেওবাৰ আৰু কাইলে হৈছে সোমবাৰ কাইলে লৈকে আপোনালোকৰ এটা অফাৰ থাকিব যে এডমিশন ফিজ লোৱা নহব তাৰ মানে আমাৰ যেটো মাহেকিয়া ফিজ থাকে তাৰ উপৰিও এটা এডমিশন ফিজ থাকে যাক আমি এডমিশনৰ সময়ত লোৱা যায় আৰু সেই যেটো এডমিশন ফিজ হয় হেতু লিগেল ক্লাছৰ ফালৰ পৰা 24 ঘণ্টা লৈকে মানে অফাৰত হৈছে তাৰ মানে সানডে আৰু মানডে এই দুইটা দিনত আপোনালোকে অফাৰ পাব যেহেতু ভিডিওটো আপোনালোকে সানডে পাইছে গতিকে মানডে লৈকে এই অফাৰটো থাকিব এতিয়া আমি আহি যাওঁ যে অনলাইন গাইডেন্স প্ৰগ্ৰাম কি হয় সো গুটে অনলাইন গাইডেন্স প্ৰগ্ৰামটো আমাৰ এন্টায়াৰ টিম লিগেল ক্লাছৰে ইয়াৰ ওপৰত কাম কৰে ইয়াত থাকিব বিভিন্ন টিচাৰ্স যি এডুকেটৰছে আপোনালোকক শিকাব ল শিকাব লয়ে যিখিনিয়ে ল চাই তেওঁলোকে ল শিকাব যি সকলে ইংলিশ পঢ়ায় তেওঁলোকে ইংলিশ শিকাব যি অসমীয়া পঢ়ায় অসমীয়া শিকাব যি জিকে কাৰেন্ট এফেয়াৰ্ছৰ লগত ডিল কৰে সেইখিনি পঢ়াব আৰু যি গৰাকী টিচাৰে আপোনালোকক ৰিজনিং এণ্ড এপ্টিটিউড শিকাব লাগে সেই গৰাকী টিচাৰে আপোনালোকক ৰিজনিং এণ্ড এপ্টিটিউড শিকাব এতিয়া আমি চাওঁ যে হাউ ক্যান ইউ প্ৰিপেয়াৰ ইন দিস ওয়ে আমি এই ৰাস্তাটোত গলে কেনেকৈ প্ৰিপেয়াৰ হ'ব পাৰো অনলাইন গাইডেন্স প্ৰগ্ৰাম এটা আমাৰ ৰোলাৰ কোষ্টাৰ ৰাইড হয় আৰু এই ৰাইডটোত আপোনালোকে যদি এবাৰ সোমাই যায় হেতুৰ পৰা আপোনালোকে উলাই আহিব তেতিয়ালৈকে নোৱাৰে যেতিয়ালৈকে আপোনালোকে এক্সামিনেশন ক্লিয়াৰ নকৰে এটা কথা মনত ৰাখিব এইবিলাক এক্সাম এবাৰতে হোৱা এক্সাম বহুত কম লোকৰ বাবে হয় এতিয়া আপুনি এবাৰ দিছে আপুনিও গম পাইছে কোট লেক আছে গতিকে সেইখিনি বস্তু সম্পূৰ্ণ কৰাটো আপোনাৰ দায়িত্ব এতিয়া প্ৰথমতে মই কওঁ অনলাইন গাইডেন্স প্ৰগ্ৰামৰ যেতিয়া আপোনালোকে সোমাই পৰিব ফাৰ্স্ট হৈছে আপোনালোকক প্ৰত্যেক টিচাৰে প্ৰথমতে ইন্টাৰেক্ট কৰিব আমাৰ প্ৰথমতে এটা ভিডিও কনফাৰেন্স হ'ব যত আপোনালোকে ইন্টাৰেকচন পাব টিচাৰ্ছৰ সকলৰ লগত আৰু টিচাৰ্ছ সকলে নিজে কি পঢ়াব কেনেকৈ এখন পেপাৰ লৈ আগবাঢ়িব সেইখিনি বস্তু সবিশেষ সেই যেটো আমাৰ কনফাৰেন্স হয় সেই কনফাৰেন্সত আপোনালোকক আফটাৰ এডমিশন কোৱা যাব সেইখিনি বস্তু হোৱাৰ পিছত আপোনালোকক প্ৰত্যেক টিচাৰে বেলেগ ধৰণে নিজৰ ষ্টাইলত তেওঁলোকে আগবঢ়াই লৈ যাব চিন্তা নকৰিব প্ৰিলিমছ মেইনছ আৰু ইন্টাৰভিউ তিনিটাৰ দায়িত্ব আমাৰ ফালৰ পৰা লোৱা যায় এতিয়া আহো যে আমি স্টাৰ্টিং কেনেকৈ কৰিম সো সম্পূৰ্ণ আমি প্ৰিলিমছে মেইনছে একেলগে পঢ়ি যাম তাৰ মাজত আমাৰ আগৰ পৰাই এটো চলি আহিছে যে ইন্টাৰভিউ বাবে আমি অকনকৈ সবকে ৰেডি কৰাটো ট্ৰাই কৰো কাৰণ কি হয় হেতু এটা ফেস টু ফেসত আহি যায় গদিকে আপোনালোকক হেখিনি বস্তু লোৱা হ'ব প্ৰত্যেক মাহে আপোনালোকক এটা ভিডিও কনফাৰেন্স আমাৰ টিচাৰ্ছ সকলে বহি কৰিব আৰু আপোনালোকৰ ৰিভিউ জানিব যে আপোনালোকে কি চাই আছে কি আৰু বাকি আছে আমাৰ ফালৰ পৰা আৰু আমি কি দিব লাগিব এখিনি বস্তু বাকি থাকিব ইয়াত এতিয়া মই আৰু এটা কথা কওঁ যে অনলাইন গাইডেন্স প্ৰগ্ৰামৰ ফি ষ্ট্ৰাকচাৰ ইয়াত আমাৰ ফি ষ্ট্ৰাকচাৰ আছে মাহেকে 2000 rupees আৰু এটো নহয় যে অকল এজন টিচাৰে পঢ়াব সেই 2000ত আপোনালোকক প্ৰত্যেক বেলেগ টিচাৰছে বেলেগ এডুকেটৰছে আপোনালোকৰ ক্লাছ লব আপোনালোকক যিখিনি তেওঁলোকৰ ৰেসপেক্টিভ সাবজেক্ট আছে সেই সাবজেক্টখিনিৰ ওপৰত তেওঁলোক যেহেতু এক্সপাৰ্ট গতিকে তেওঁলোকে হেতু এক্সপাৰ্টাইজ কৰিব আপোনালোকক দিব কেনে ধৰণে পঢ়াব লাগে কেনে ধৰণে নোটছ দিব লাগে সেইখিনি বস্তু দি যাব এতিয়া মই ইয়াত আহো যে নোটছ কেনেকৈ পাব নোটছ আপোনালোকে পিডিএফ স্বৰূপত পাব আৰু ক্লাसेस বিলাক আপোনালোকে আমাৰ ৰেকৰ্ডেড ক্লাसेসে পাব লগতে আপোনালোকৰ যিখিনি ডাউটস থাকিব সেইখিনি ইভেন ক্লিয়াৰ কৰা হ'ব আপোনালোকে যিকোনো টিচাৰছক 24 ঘণ্টা আমাৰ লিগেল ক্লাছৰে কাম কৰে গতিকে 24 ঘণ্টা খোলা থাকে আপোনালোকে 24 ঘণ্টা যেতিয়াই মেসেজ কৰে তেতিয়াই টিচাৰছে আপোনালোকক ৰিপ্লাই কৰিব হেহে লিগেল ক্লাছৰ এনেকুৱা এটা প্ল্যাটফৰ্ম হয় যত আপোনালোকে আপোনালোকৰ টাইম মিলাই পঢ়িব আৰু আমি আমাৰ টাইম মিলাই আপোনালোকক আমি ক্লাसेসবোৰ দি যাম এতিয়া আপোনালোকৰ বহুতে ভাবিব যে ইয়াত কেনেকৈ ক্লাছ কৰিম কিমানটো সময় কোনটো সময় যেহেতু কোড যাব লাগিব এতিয়া
আগতেকে কোনটো সময়ত ক্লাছ কৰিম চিন্তা নকৰিব এভৰি ক্লাसेছ উইল বি ইন ৰেকৰ্ড ফৰ্মেট সো ৰেকৰ্ডত থাকিব আপোনালোকে ক্লাছেছখিনি চাব পাৰিব য'ত ক্লাছ দিব লাগে বুলি ভাবো এজ ফৰ এক্সাম্পল আপোনালোকক এতিয়া ধৰক সিনোনিম এন্টোনিম বা সমাৰ্থক শব্দ বিপৰীত শব্দ এইবিলাক বস্তুত আপোনালোকক ক্লাছেছ জানো প্ৰয়োজন হয় নহয় গতিকে এনে ধৰণৰ বস্তুত ক্লাছ দিয়া নহয় বাট যদি আপোনালোকৰ ফালৰ পৰা ৰিকুৱেষ্ট থাকে যে মেম এই বস্তুটো আপুনি যদি অকনমান কৈ দিলে হয় মনত থাকিলে হয় তেতিয়া হলে কিন্তু টিচাৰছে সেইটো ইভেন্ট শুনে আৰু হেতুৰ ওপৰত টিচাৰছে কাম কৰি আপোনাক পাৰ্সনালি সেই বস্তুটো দিব যেটো বস্তুৰ ওপৰত আপুনি ৰিকুৱেষ্ট কৰিব আৰু এখিনি বস্তু ইউ আৰ ভেৰি ফ্ৰী টু টক উইথ দ্য টিচাৰ প্ৰত্যেক টিচাৰক ৰিচ কৰিবৰ বাবে আপোনালোকে ফ্ৰী থাকিব সো আপোনালোকে প্ৰত্যেক টিচাৰছক নিজৰ যেটো প্ৰবলেম হয় হেতুক লৈ আপোনালোকে ৰিচ কৰিব পাৰিব নাও এবাৰ আপুনি অনলাইন গাইডেন্স সুমালে দেন আফটাৰ দ্যাট আই এম এচিউৰিং ইউ যে আপোনালোকে প্ৰথম মাহতে গম পাব যে আমি কেনেদৰে আপোনালোকক ক্লাছ কৰি আছো এতিয়া যদি আমি চাও এটা সৰু বাচ্চাক জেনেকৈ যেতিয়ালৈকে মাকে নকয় যে পঢ়গে যা যেতিয়ালৈকে মাকে তেওঁ টাইম বান্ধি নিদিয়ে যে এখিনি সময় পঢ় তুমি এখিনি সময় এটো কৰা তোমাৰ আজি এটো পঢ়ি শেষ কৰিলেহে মই ভাত দিম সেই তেনেকে আমাৰ ফালৰ পৰা আপোনালোকৰ লৈ এটা ফোৰ্স থাকিব যে যেতিয়ালৈকে আপোনালোকে এখিনি বস্তু নকৰে তেতিয়ালৈকে নহব কাৰণ আমাৰ ফালৰ পৰা কি হয় আমাৰ প্ৰথমতে এখন ৰুটিন শেয়াৰ কৰা হয় যে এটো আপোনাৰ সপ্তাহিক ৰুটিন বা এটো আপোনাৰ মাহেকীয়া ৰুটিন আৰু এই ৰুটিনৰ মতে আমাৰ ফালৰ পৰা নোটস দিয়া হ'ব আমাৰ ফালৰ পৰা ক্লাছ দিয়া হ'ব তাৰ পিছত সেই ৰুটিনৰ মতে আপোনালোকক পৰীক্ষা লোৱা হ'ব সবতকৈ ইম্পৰ্টেন্ট বস্তুৱে হৈছে এই পৰীক্ষাটো কাৰণ যে মই কলো যেতিয়ালৈকে মাকে নকয় যে এখিনি পঢ়ি নোহোৱালৈকে ভাত নিদু ঠিক তেনেকে এখিনি যেতিয়ালৈকে পৰীক্ষা আপুনি দিব নোৱাৰে নেক্সট কিন্তু সিলেবাছত আপোনালোকক আমি দিবলৈ অসুবিধা পাম গতিকে পৰীক্ষা এনেকুৱা এটা বস্তু যেটোৱে আপোনাক বাইন্ড কৰি ৰাখিব যে আপুনি বাধ্য হৈ পঢ়িবলৈ নহলে তো লাজ পাব নহলে অফ কোর্স লাজ পাব সকলোৰে সন্মুখতে লাজ পাব গতিকে you are very bound to study আপুনি বাউন্ড হ'বই লাগিব ষ্টাডি কৰাত মই যেতিয়া এবাৰ প্ৰিলিমছত মই দেখিলো যে যি সকলে হসাকৈ মানে বস্তুটো একদম সিৰিয়াসলি লয় ন সেই সকল কিন্তু পটককে হাৰিয়াব কিতিয়াও না যায় তেখেতসকলৰ এক্সামছৰ ৰিজাল্টটো ইভেন ভাল হৈ যায় এটো কাৰণে ভাল হয় কাৰণ তেখেতসকলে সেই বস্তুটো বহুত সিৰিয়াসলি লৈছে তেখেতসকলে এক্সাম এটাও মিস কৰা নাই যি সকলে এক্সাম এটাও মিস নকৰে খুব ভালকে ক্লাसेसখিনি চাই খুব ভালকে বস্তুটো আয়ত্ত কৰি লয় পঢ়ি লয় আৰু সেই বস্তুটোৰ ওপৰত তেওঁলোকৰ কোৱেশ্চনছ আমাক এৰাইজ কৰে তাৰ পিছত সেই টপিকছখিনিৰ ওপৰত যেতিয়া কোৱেশ্চনৰ আমি আনসাৰ পাতো কোৱেশ্চন আনসাৰ সেশন কৰো তেতিয়া তেওঁলোকে ৰিপ্লাই কৰে গতিকে এইখিনি বস্তু বহুত ইম্পৰ্টেন্ট হয় মনত ৰাখিব এটা প্ৰিপাৰেচন কৰিবলৈ হলে একাগ্ৰতা নিষ্ঠা এবিলাক বস্তু লাগিবই গতিকে সেইখিনি যদি থাকে তেতিয়া হলে আপোনাক হৰাব কিন্তু কোনেও নোৱাৰে এতিয়া আহো যে কেনে ধৰে প্ৰিপাৰেচন কৰিম সো আমি মেইনছৰ কাৰণেও সমানে চাই যাম প্ৰিলিমছৰ কাৰণে আমি সমানে চাই যাম মেইনছৰ বাবে কেনেকৈ আনসাৰ ৰাইটিং আপোনালোকক শিকাব লাগে সেই বস্তুখিনি প্ৰত্যেক বেলেগ বেলেগ টিচাৰছে আপোনালোকক শিকাব আৰু যেহেতু মই অকল ল পঢ়াও গতিকে লৰ ফালৰ পৰা মই ক'বলৈ গলে ইমানটোৱে কম যে মেইনছৰ আনসাৰ ৰাইটিংৰ এটা ষ্টাইল থাকে আৰু সেই বস্তুখিনি যেতিয়ালৈকে গম নাপায় তেতিয়ালৈকে আপোনালোকে লিখিব নোৱাৰে কিন্তু তাতকৈ ওপৰত কি বস্তু জানেনে হেতুৱে হৈছে যে মেইনছ যেতিয়া পাতে আপোনাৰ ইমিডিয়েট আনসাৰ আহিব লাগিব যেতিয়ালৈকে ইমিডিয়েট আনসাৰ আপোনালোকৰ নাহে তেতিয়ালৈকে কিন্তু আপোনালোকৰ হাতখনো নচলিব গতিকে সবতকৈ ইম্পৰ্টেন্ট আপুনি সাংঘাতিক পঢ়িব লাগিব আৰু এই বস্তুটোত এটা জুৰত যায় সাবচোন আমাৰ যেতিয়া পৰীক্ষা হৈ আছিল মানে মই ব্যাক টু ফেব্ৰুৱাৰী কথা কৈছো যেতিয়া ফেব্ৰুৱাৰীত পৰীক্ষাৰ একদম পুৰা এটা ঢৌ আছিল সেই টাইমটোত আপোনালোকে পুৰা পঢ়িছিল লাহে লাহে যেতিয়া এই 3 ইয়াৰ্ছৰ বস্তুটো লৈ আহিলে আপোনালোকৰ পঢ়া কমি গল আৰু তাৰ পিছতে যেতিয়া আকৌ পৰীক্ষা পতাৰ কথা আহি গল তেতিয়া আপোনালোকৰ কি হল যে মেম এতিয়া আমি কি কৰিম দুমাহেটো বহি আছিলো কি কৰিম এই ভুলটো কোড আপোনালোকে ককচোন মই এটা ভিডিও বনাইছিলো হল বাৰু 2-3 মাহ হৈ গল সেই ভিডিওটোত কিন্তু মই নিজে আহি আপোনালোকক কৈছিলো যে পৰীক্ষা হ'ব আপোনালোকে পঢ়ক কাৰণ সুপ্ৰিম কোৰ্টে ষ্টুডেন্টছখিনিৰ মুখলৈ নুচুৱাকে কেতিয়াও এটা ৰায় দিব নোৱাৰে বা নিদিয়ে গতিকে মই তেতিয়াই কৈছিলো সেই বস্তুটো যদি কোনোবাই ভাবিছে সিৰিয়াসলি যদি লৈছিলে যে ইয়েস দিস ক্যান বি টেকেন এজ এ সিৰিয়াস ম্যাটাৰ তেতিয়াহলে অফ কোর্স আপোনালোকে আগবাঢ়িছে সেই কাৰণে মই কওঁ যে নেক্সট পৰীক্ষাটোৰ বাবে যদি ভাবি আছে যে প্ৰিপাৰেচন আৰু এবছৰ আছেই নহয় বা 8 মাহ এবছৰ যিমানে নাথাকক আমাৰটো নৰমালি 8 to 12 মান্থস থাকে গতিকে ইমানখিনি আছে আমি এতিয়া নহয় একদম পৰীক্ষাৰ আগতে পঢ়িম এইটো কিন্তু আপুনি সাংঘাতিক ভুল এটা কথা ভাবিছে যদি আপোনাৰ প্ৰিপাৰেচন কৰাৰ মন আপুনি এতিয়াৰ পৰা কৰিব লাগিব ৰুটস
ল'ব লাগিব আপুনি যেতিয়া শিপা ৰুব তাৰ পিছতহে গছজোপা লহপহকৈ বাঢ়িব কিন্তু যেতিয়া আপুনি সেই শিপাটোৱে টান নকৰিব তেতিয়াহ'লে গছজোপা কেনেকৈ বাঢ়িব ফুল কপা আহিব ফল কৰ পৰা আহিব গতিকে এই ফুল ফল পাবলৈ হ'লে শিপাটো মেইন এই শিপাটো যেতিয়া গুজি উঠিব নহয় তেতিয়া আপুনি ভাবিব যে সঁচাকৈ মোৰ এতিয়া সিৰিয়াছ প্ৰিপাৰেচন এটা হৈছে চাব আপোনালোকে এতিয়া কোৰ্টলৈ যাব সদায় যিহেতু 3 years এটা প্ৰেক্টিছ লগাই দিলে গতিকে কোৰ্টলৈ যোৱাৰ উপৰিও আপোনাৰ কেতিয়াবা আপুনি পঢ়িবলৈ মন যাব কেতিয়াবা নাযাব এই যেটো মানে irregularity in studies বুলি কওঁ যেটো আমাৰ হেতু হয় ন হেতুৱে আপোনাক ইমান বেছি ইম্প্যাক্ট পেলাব যে পিছলৈ আপোনাৰ এনেকুৱা লাগিব যে মই দুদিন পঢ়িলো দুদিন নপঢ়িলো 3 দিন মানে নপঢ়াকে গল মোৰ কোনো ফোৰ্স নাই এই যে ফোৰ্সটো এটো আটাইতকৈ ইম্পৰ্টেন্ট হয় সেই কাৰণে মই কওঁ যে যেটো মানে লিগেল ক্লাষ্টাৰৰ যেটো এটা ধৰক প্ল্যান হয় যেহেতু মইও এগৰাকী ওয়াৰ্কিং লেডি ইন লিগেল ক্লাষ্টাৰ গতিকে মই ইমানটো জানো যে এই প্ল্যানটো কিন্তু বহুত ভাল প্ল্যান হয় কাৰণ মই নিজেও খুব সাপোৰ্ট কৰো তেনেকুৱা ধৰণৰ প্ল্যান য'ত এটা ফোৰ্স থাকে আৰু এটা ফোৰ্স যেতিয়ালৈকে এটা ফোৰ্স নাপায় তেতিয়ালৈকে যদি উঠি অহা মানুহ নহয় তেতিয়াহলে দিগদাৰ আছে বাট কিছুমান এনেকুৱা থাকে যাক ফোৰ্স দিবই দৰকাৰ নাই তেওঁলোকে নিজৰ সময়ত সঁচাকৈ ভালকে পঢ়ি আছে বা পঢ়ি থাকিব পাৰে গতিকে এই যিখিনি কথা মই কলো মনত ৰাখিব এই ফোৰ্সটো অকল আমাৰ ফালৰ পৰা বুলি নহয় আপোনাৰ পৰিয়ালো হেতু বস্তু থব লাগিব যে আপুনি পঢ়ক আপোনাৰ কাৰণে এখিনি একদম ৰেডি আছে মই সব কৰি দিম পঢ়াচোন বাৰু মই মাজতে এটা ভিডিও বনাইছিলো যে আপোনালোকৰ বাৰু পঢ়িবলৈ মন নোযোৱা হ'ল নেকি যদি নাই হোৱা তেতিয়াহলে কমেন্ট কৰিব মই এনেকে কৈছিলো পিছত মই লাইভও আহিছিলো মই ইমানটো আপোনালোকক কৈ ৰাখো যে যেতিয়া এটা সপোন দেখে ন সেই সপোনটো যদি আপোনাৰ পুৰাবলে মন প্ৰথম দৰকাৰ আপোনাৰ স্যাক্ৰিফাইস যেতিয়ালৈকে আপুনি সেই স্যাক্ৰিফাইসটো নকৰে তেতিয়ালৈকে আপুনি সেই সপোনটো পুৰাব নোৱাৰে সপোন যদি দেখিছে সেই সপোনটোক লৈ জিয়াই থাকিবলৈ শিকক সেই সপোনটোক লৈ আপুনি কল্পনা নকৰিব কল্পনাই আপোনাৰ ডে ড্ৰিমে আপোনাক একো কাম নিদিয়ে কিন্তু যেতিয়া আপুনি এটা সপোন দেখিছে সেই সপোনটোক লৈ জিয়াই থাকিবলৈ শিকক সেই সপোনটোক লৈ সপোনটো গঢ়িবলৈ শিকক সপোনটো পাবলৈ এখন জখলা দৰকাৰ সেই জখলাখন চিনি পাবলৈ শিকক সপোন এটা দেখিলে সেই সপোনটোৱে আপোনাক কেতিয়াও শুবলৈ নিদিয়ে কেতিয়াও আপোনাক শুবলৈ নিদিয়ে হেতু মই মোৰ লাইফৰ এক্সপেৰিয়েন্সৰ পৰা কৈছো যে মানুহৰ ব্ৰেইনটো এনেকুৱা এটা বস্তু ইয়াত যদি কিবা এটা আপোনাৰ এবাৰ সোমাই গল সেই পুকটোৱে আপোনাক সদায় খাই খাই মাৰিব যে মই জুডিচিয়াৰীৰ সপোন দেখিছিলো কিন্তু আজি মই কি কৰি আছো মই ইমান ডাঙৰ সপোন চালু কিয় মোৰ এই কিতাপখিনি কিয় থাকি গল মই এনেকে কিতাপখিনি ইমান সজাই পেলাই মই ৰাখি কি পাইছো তাৰ পিছত আপোনাৰ ব্ৰেইনটোত আহিব যে yes you need to study now হ'ব পাৰে হয়তো এই ভিডিওটোৱে কাৰোবাৰ গাত লাগিব পাৰে কিন্তু মনত ৰাখিব জুডিচিয়াৰী ইজ নট ইজি জুডিচিয়াৰী ইজি কেতিয়াও নহয় কাৰণ জুডিচিয়াৰী এনেকুৱা এটা আমাৰ পাৱাৰ হয় যেটো পাৱাৰে বহুত ডাঙৰ ডাঙৰ ৰায় দিবলে সাজু হৈ থাকে যেটো এনেকুৱা এটা পাৱাৰ যেটো পাৱাৰে ডেথ সেন্টেন্স ডিক্লেয়াৰ কৰিব পাৰে যেটো পাৱাৰে হয়তো বচাব পাৰে নহয়তো শেষ কৰিব পাৰে জীবন এটা শেষ কৰাও পাৱাৰ থাকে গতিকে এই পাৱাৰটো আপোনালোকে ভাবিছে নেকি খুব সহজে পাই যাব হেতু কাৰণে পঢ়িব লাগিব আপোনালোকে কষ্ট কৰিব লাগিব আপোনালোকে নিজৰ মাজত সেই নিষ্ঠা সেই ইচ্ছা আনিব লাগিব আৰু ইয়াত পুৰা থাকিব লাগিব যে this is judiciary গতিকে হেতুৰ কাৰণে আপোনালোকে লেট নকৰিব এতিয়াৰ পৰা পঢ়া আৰম্ভ কৰক যদি কোনোবাই ভাবি আছিল এবাৰ প্ৰিলিমছ বেয়া হৈছে পঢ়িম আৰু এমাহ মান জক 15 আগষ্ট জক এই অক্টোবৰটো জক পূজা জক হেতু কিন্তু ভুল ভাবিছে ডু ইট নাও অৰ নেভাৰ এই পলিচিটো বিশ্বাস কৰক হয়তো এতিয়াই কৰক আৰু নহয়তো কেতিয়াও নকৰিব আই হোপ যে এই কথা কিখাৰে আপোনালোকক মোটিভেট বুলি নহয় বাট আপোনালোকৰ ইয়াত টাচ কৰিব আৰু ইয়াত যদি সঁচাকে টাচ কৰিছে তেতিয়াহলে মই জানো এই ভিডিওটোৰ পিছতে আপোনালোকে পঢ়িবলৈ ষ্টাৰ্ট কৰিব এণ্ড ইউ শুড এটা কথা মনত ৰাখিব আপুনি নোৱাৰিলে আৰু কোনে পাৰিব এনিৱেজ লিগেল ক্লাষ্টাৰৰ কথা যেতিয়া আছিলো গতিকে লিগেল ক্লাষ্টাৰে যেটো প্ৰগ্ৰাম লৈ আহিছে কোনোবাই যদি এই প্ৰগ্ৰামটো লবলৈ বিচাৰে তেতিয়াহলে আপোনালোকে আমাক জয়েন কৰিব পাৰিব এট দিস নম্বৰ গিভেন বিলো আৰু এই নম্বৰটোত আপোনালোকে কন্টাক্ট কৰিলে আমাৰ ফালৰ পৰা আপোনালোকক কল কৰা যাব আপোনালোকে যদি ডাইৰেক্টলি মোৰ লগত কথা পাতিব বিচাৰে ফৰ ৰিগাৰ্ডিং এডমিশন অনলি তেতিয়াহলে আপোনালোকে সিধাই WhatsAppত মেসেজ কৰি মোৰ নামটো লিখি দিব মাই নেম ইজ প্ৰিয়া আপোনালোকে প্ৰিয়া মেম লিখি দিলে মোলৈ কলটো ট্ৰান্সফাৰ হৈ আহে আৰু yes if you
want to join, then you are very most welcome to join. And jitu amar Sunday and Monday ei duta dinot amar jitu admission fees hoy, which is ₹500, that is completely free. Only apunalokor jitu maheke fees hoy hetu he lua hobo, and the fees is complete prepaid. Etu janai diu. Those who want to come and join Legal Cluster, most welcome. Thank you for watching this video.